যোগীঘোপাৰ গৰৈমাৰীৰ এটি জৰাজীৰ্ণ পথ বোকাময় পথত কঠীয়া ৰুই ৰাইজৰ প্ৰতিবাদ যাতায়াতৰ নামত জমৰ যাতনা ৰাইজৰ স্থানীয় বিধায়কক ৰাইজৰ ধিক্কাৰ বঙাইগাঁৱৰ বাইতামাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত গৰাইমাৰী গাঁৱলৈ যোৱা একমাত্ৰ পথটো দীৰ্ঘদিন ধৰি বিধ্বস্ত হোৱাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে ফলত ৰাইজে বোকাময় পথত কঠীয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰে চৰকাৰ বিৰোধী স্লোগান দি তীব্ৰ প্ৰতিবাদ ৰাইজৰ আনকি সমষ্টিৰ বিধায়ক প্ৰদীপ চৰকাৰ আৰু বিধায়ক আব্দুল বাটেন খণ্ডকাৰৰ এই দুয়োগৰাকী বিধায়কক ধিক্কাৰ দিছে ৰাইজে দুয়োগৰাকী বিধায়কে গাঁৱৰ বাট পথ উন্নয়নৰ নামত একো নকৰিলে বুলি অভিযোগ কৰিছে ৰাইজে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধেও ধ্বনি দিয়ে প্ৰতিবাদকাৰীয়ে গৰৈমাৰী 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গাঁৱৰ ভিতৰলৈ যোৱা প্ৰায় 1 কিলোমিটাৰ পথ অলপ বৰষুণ আহিলেই যাতায়াতৰ নামত জমৰ যাতনা ভুগিবলগীয়া হয় ৰাইজে প্ৰতিবাদৰ জৰিয়তে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰে পথটো মেৰামতি কৰি দিয়াৰ বাবে দাবী কৰিছে অসুবিধা যে আপুনি তো আইছে আমার গাঁৱত এনেকুৱা রাস্তা আইছে কিন্তু ইমান আজি যদি আমার এক ঘরের মানুষ যদি বেমার হয়ে যায় কেনকে লৈ যাম আমি আপুনি চাওক কেনেকুৱা রাস্তা হয়ে গেছে এই নতুন নতুন মেম্বার হব লাগছে মেম্বার গুছি যাব লাগছে আমার রাস্তা নহয় কিদিনা হব রাস্তা আমার রাস্তা ভাঙি পেলাই গেছে এতে পানি ওলায় বাহিৰত পানি ওলায় কোনো বিধি ব্যবস্থা নাই আমার গাঁৱতে মানে কি কম আর নতুন নতুন মেম্বার হয় এগুলা 5 বছর থাকি না গুছি যায় কিন্তু আমার রাস্তা নহয় এগুলা পয়সা কি করে আমার একটা আবেদন আছে না নাই আমি যে মেম্বারক ভোট দিয়ে জিতাও আমার রাস্তা হব লাগে তে আপুনি চাওক রাস্তা গাড়ি আহে না আমি যে হাঁটি যাম খোজকাঢ়ি যাম স্কুলত যে যাম সেইটো ব্যৱস্থা নহয় পুৱাতে জিলা ল'ৰা ছোৱালীক জিলা স্কুলত যাব হিগলা যে খোজকাঢ়ি যাব তেনেকে যাব নোৱাৰে তেনেহ'লে আমি মেম্বাৰক জিতাই না কি লাভ আমাৰ হা এই ৰাস্তাটো আপুনি চাওক বিৰাট বেয়া ৰাস্তা হৈ গৈছে আমাৰ এটাই আবেদন আমাৰ ৰাস্তাটো হ'ব লাগে সোনকালে কিন্তু আমাৰ স্কুলৰ কিমান ল'ৰা ছোৱালী আছে স্কুলত যাব নোৱাৰে বিধি ব্যৱস্থা কৰিব লাগে সেইটো সোনকালে আমাৰ এই ৰাস্তাটো হ'ব লাগে আমাৰ সেইটোৱে আবেদন হয় প্ৰদীপ চৰকাৰ আছিল আমাৰ ইফালে আমাৰ গাঁৱত কায়ো নাহে ভোটৰ টাইমত আহে কিন্তু ভোট গুচি গেল আমাৰ গাঁৱত কায়ো নাহে এনেকুৱা হয় নেকি আমাৰ গাঁৱত ইমান পুৰণি গাঁও আমাৰ ব্ৰিটিছ আমলৰ গাঁও জামানাৰ সেইটো গাঁও অখনে এনেকুৱা ৰাস্তা আমি আফচোচ কৰোঁ যে আমাৰ গাঁৱৰ ৰাস্তাটো কখন ভাল হ'ব আমি ভালকৈ যাব পাৰিম আমাৰ গাড়ী ঘোঁৰা এই গাঁৱত ৰাস্তাৰ কাৰণে আমি গাড়ী নলওঁ কেনেকৈ ল'ম যদি খোজকাঢ়ি যাব নোৱাৰোঁ মই গাড়ী লৈ হেনে কি কৰিম মই গাড়ীটো আৰু নাযায় তেনেহ'লে আমি গাড়ী নলওঁ আমাৰ এইটোৱেই আবেদন ৰাস্তাটো হ'ব লাগে সোনকালে আমাৰ এই ঘৰৰ দেউতা বেমাৰ হৈছিল মই পিঠত লৈ বান্ধি লৈ গৈছোঁ গাড়ী নাহে আমাৰ গাঁৱত কেনেকৈ লৈ যাম গৰাইমাৰী চলন্তপাৰা পঞ্চায়ত আছিল আমাৰ এখন বালাপাৰাত গৈছে আগত চলন্তপাৰা আছিল আমাৰ ৰাস্তা হোৱা নাই এখন তো বালাপাৰা গৈছে ক'ত ৰাস্তা হ'ব আমাৰ ইয়াতে হে টু 4 লাইনৰ পৰা 4 লাইন যিটো ৰাষ্ট্ৰীয় হাইপথ লগাইছে আবেদন আমাৰ ইমানখিনি যে আমাৰ ৰাস্তাটো হ'ব লাগে সোনকালে আমাৰ বিৰাট কষ্ট হৈছে ইমান সৰু সৰু ছোৱালীৰ কাৰণে আমি আবেদন জনাইছোঁ যে আমাৰ ৰাস্তাটো হ'ব লাগে যোগীঘোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24